আমি অতিশয় আনন্দিত যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ দুজনা গুৰুৰ অনবদ্য সৃষ্টিৰে এটা জাতি গঠন প্ৰক্ৰিয়াত তেখেতে অংশগ্ৰহণ কৰিছিল। সেই অংশগ্ৰহণৰ অংশ হিচাপে উঠি অহা নতুন প্ৰজন্মক বিশ্ব দৰবাৰত গুৰুজনাৰ যি জ্ঞান, যি ধ্যান, যি ধাৰণা, যি আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ কৰি গুৰুজনাৰ কলা সংস্কৃতি সৃষ্টিক ধৰি ৰাখিবৰ কাৰণে আঁকোৱালি ল'বৰ কাৰণে আগ্ৰহী যুৱচামক আমি এই জগতে আহ্বান জনাইছোঁ। আহক আমি সকলোৱে মিলি মহাপুৰুষৰ এই জগত চেতনাৰ আমি এক সমভাগী হওঁ। মহাপুৰুষ গুৰুজনাৰ অনবদ্য সৃষ্টিৰ অংকীয়া ভাৱনাৰ সূত্ৰধাৰৰ যোগেদি তেখেতে বিশ্বৰৰ মানৱক আহ্বান কৰিছিল, আহে সামাজিক লোক। তাত কোনো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ নাম গুণ নাছিল, আছিল মাত্ৰ সমগ্ৰ মানৱ জাতিৰ প্ৰতি আহ্বান। যে সেই আহ্বানকে সৰগত কৰি আমি আপোনাসৱক জনাবলৈ আগ্ৰহ কৰিছোঁ যে আহক আমি সকলোৱে একগোট হৈ এই মহাপুৰুষৰ দৰ্শন আদৰ্শ সাহিত্য কলা সংস্কৃতিৰে আগুৱাই নিওঁ আৰু নতুন প্ৰজন্মৰ বাবে এই সমূহ কাম আমি কৰি যাবৰ কাৰণে সকলোকে মাৰ বান্ধি এক হ'বৰ কাৰণে আমি আহ্বান জনাওঁ। আপোনালোকে নাভাবিব যে শংকৰদেৱ অসমৰ, আমি বংগলত আমাক কেলৈ লাগে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমত জন্মগ্ৰহণ কৰিছিল, কিন্তু তেওঁ দেহত্যাগ কৰিছিলে এই বংগৰ পবিত্ৰ ভূমিত। সেইকাৰণে এই বংগৰ পবিত্ৰ ভূমিত আমি সেৱা ধৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ আৰু আপোনালোকক আহ্বান জনাইছোঁ, আহক আমি সকলোৱে একগোট হৈ এই নতুন প্ৰজন্মই গুৰুজনাৰ চিন্তাক আগুৱাই নিব লাগিব। কৃষ্ণ।